অলপ পিছত গুৱাহাটী পাম। আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 7 আৰু 8 তাৰিখে 7 আৰু 8 নৱেম্বৰ তাৰিখে আমি মাতৃ পিতৃ বন্দনাৰ বাবে 2 দিন ছুটি দিছো। 7 আৰু 8 তাৰিখ চৰকাৰে ছুটি দিছে। 9 তাৰিখ ছট পূজা, 10 আৰু 11 তাৰিখ শনিবাৰ আৰু ৰবিবাৰ। এক কথাত ক'বলৈ গ'লে 7 তাৰিখৰ পৰা 11 তাৰিখ 5টা দিন চৰকাৰী কৰ্মচাৰীসকলে বন্ধ পাব। মাতৃ পিতৃ বন্দনাৰ উদ্দেশ্য হ'ল এই 5 দিন আমি যদি আগতীয়াকৈ পৰিকল্পনা কৰোঁ, মোৰ মা, মোৰ দেউতা, মোৰ শহুৰ, মোৰ শাহুক আমি বিভিন্ন মন্দিৰ, তীৰ্থস্থান বা পৰ্যটনস্থলীলৈ আমি লৈ যাব পাৰোঁ। পিতৃ মাতৃয়ে আমাক ডাঙৰ দীঘল কৰে। পিতৃ মাতৃৰ কৃপাতেই আমি জীৱনত সফলতা লাভ কৰোঁ। ব্যস্ত জীৱনৰ মাজত কেতিয়াবা পিতৃ মাতৃক আমি সময় দিব নোৱাৰোঁ। যোৱা 3টা বছৰ এই মাতৃ পিতৃ বন্দনাৰ কাৰ্যসূচী ৰাজ্য চৰকাৰে হাতত লৈছিল আৰু বহুতো লোকে গাঁৱৰ ঘৰলৈ উভতি গৈও বহুতো চৰকাৰী কৰ্মচাৰীয়ে দেউতাক মাকৰ লগত এই 5টা দিন সময় কটোৱাৰ ফটো আমালৈ পঠিয়াইছিল। বহুতে মোক প্ৰশ্ন কৰে যে ব্যক্তিগত কোম্পানীত কাম কৰা সকলেই সুবিধা কিয় নাপায়। মই আশা কৰোঁ যে চৰকাৰে যেনেকৈ আমাৰ কৰ্মচাৰীসকলক এই সুবিধা দিছে, একে সময়তে ব্যক্তিগত কোম্পানীৰ স্বত্বাধিকাৰসকলেও এনেকুৱা যদি সুবিধা তেওঁলোকৰ কৰ্মচাৰীসকলকো দিয়ে আৰু বিনা বেতন নকটাকৈ যদি এই সুবিধা দিয়ে, আমাৰ সমাজখনত মাতৃ পিতৃ বন্দনা এক সুন্দৰ নিয়মলৈ পৰিণত হ'ব। মই আজি সকলোকে আহ্বান জনাম, বিশেষকৈ বেচৰকাৰী কোম্পানী, প্ৰাইভেট কোম্পানীৰ স্বত্বাধিকাৰসকলক পাৰিলে আপোনালোকেও 7 আৰু 8 তাৰিখে কৰ্মচাৰীসকলক ছুটি দিব। মই দাবী কৰিব নোৱাৰোঁ, কিন্তু আপোনালোকক মই বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম। যোৱাকালি মই কেইটামান টেলিভিশ্যনত এটা ডিবেট দেখিছিলোঁ যে 3য় আৰু 4ৰ্থ শ্ৰেণীৰ চাকৰিত APSCৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে। দৰাচলতে আচল কথাটো হ'ল যে আমি APSCৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই। APSCৰ ধৰণৰ পৰীক্ষা, তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব, তাৰপিছত মেইনছ হ'ব আৰু তাৰপিছত আমাৰ ভাইবা হ'ব। কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড 4ৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে নহয়। পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ দৰে হ'ব। তেনেকে 3য় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয়, অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন, তাৰ বাবে চিলেবাছ গ্ৰেজুৱেশ্যন হ'ব, হায়াৰ ছেকেণ্ডেৰী যাৰ চিলেবাছ, তাৰ চিলেবাছ হায়াৰ ছেকেণ্ডেৰী হ'ব। কিন্তু আমি এটা প্ৰস্তাৱ দিছিলোঁ যে এইবাৰ ADREৰ পৰীক্ষা প্ৰিলিমছ হওক, মেইনছ হওক আৰু ইণ্টাৰভিউ হওক। কিয় কৈছিলোঁ আপোনালোকে জানি আচৰিত হ'ব যে 7,000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী, আৰু সেই শিতানত 3,700 পোষ্ট আছে। তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। 11 লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম, এটা পৰীক্ষা কেন্দ্ৰত যদি 500কৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ, আমাক 2100 পৰীক্ষা কেন্দ্ৰ লাগিব। আৰু 2100 পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ, প্ৰত্যাহ্বানমূলক হৈ পৰে। যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম, কৰবাত
ইনভেজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহ'ব পাৰে, কৰবাত লিকেজ থাকিব পাৰে, কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে। যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম, প্ৰিলিমছত 1 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব আৰু 1 লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম। অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে। সেইকাৰণে UPSCৰ পৰীক্ষাই হওক, APSCৰ পৰীক্ষাই হওক, 3টা তৰপত পৰীক্ষা পাতে। পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ APSC UPSCৰ দৰে নহয়। দুজন মানে কৈ আছে 4ৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে পৰীক্ষা কিয় হ'ব লাগে? 4ৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত APR জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব, কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব। মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায়, কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে। যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল 6 লাখ, এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট 11 লাখ। প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেক এণ্ড বেলেঞ্চ আমি কৰিব পাৰিলোহেঁতেন। কিন্তু যি নহওক, মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে। 2-1জন ৰাজনৈতিক দলেই হওক বা আমাক বেয়া পোৱা 2-1জন ব্যক্তিয়ে হওক, চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক হোৱাটো বিচাৰে। আৰু বিতৰ্কৰ পৰা তেওঁলোকৰ যে কিবা লাভ হয় এনেকুৱা নহয়, যেন বিতৰ্ক কৰি চৰকাৰখনৰ ভাল প্ৰচেষ্টাসমূহকো তেওঁলোকে যাতে কৰবাত নিগেটিভিটিলৈকে ৰূপান্তৰ কৰিব পাৰে।